তাইৰ অৱস্থা এতিয়া পথৰ ভিক্ষাৰীৰ দৰে। সমাজেও তাইক গ্ৰহণ নকৰে। তাৰোপৰি মাকৰ ঘৰখনেও তাইৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে। দিনক দিনে তাইৰ অৱস্থা যেন বেছি বেয়ালৈ গতি কৰিছে। চাৰিআলিটোৰ মাজভাগত থকা ওখ অট্টালিকাটোৰ আশে-পাশেই তাইক দেখা যায়। তাইৰ নাম মেঘা। হাতত ফটা-চিটা যিহকেই পাই টানি ফুৰে। মুখৰ ভিতৰতে কিবা-কিবি কৈ ভুৰভুৰাই থাকে। কেতিয়াবা দেখা যায় সেই ঘৰটোৰ পৰা ওলোৱা-সোমোৱা কৰোঁতে সেই ঘৰত বাস কৰা এজন যুৱকে তাইলৈ আৰ চকুৰে চাই থাকে। তাৰ নাম অৰ্ণৱ। তাৰ চকুত দেখা যায় তাইৰ প্ৰতি দৰদ। ফটা-চিটা কাপোৰৰ ফাকেৰে ওলাই থকা তাইৰ গাভৰু দেহাটো পথৰুৱাই বেয়া দৃষ্টিৰে চায়। পৰা হ'লে যেন সিহঁতে তাইৰ যৌনতাৰ সোৱাদ ল'ব তেনে দৃষ্টি নিক্ষেপ কৰে। তেনে মুহূৰ্তত অৰ্ণৱৰ এনেকুৱা লাগে যেন সকলো বাধা নেওচি তাইক সি গ্ৰহণ কৰিব। তাইৰ নিৰাপত্তা দিব। পৰা হ'লে তাইক যেন সি শুশ্ৰূষা কৰিলহেঁতেন। সেই অৱস্থাৰ পৰা তাইক উদ্ধাৰ কৰিলহেঁতেন। তেনে ভাৱৰ লক্ষণ ফুটি উঠে তাৰ মুখত। তথাপিও তাইৰ সন্মুখলৈ ওলাবলৈ যেন সি ভয় কৰে। তাৰ আচৰণ দেখিলেই তেনেকুৱা লাগে। অশ্ৰুসিক্ত নয়নেৰে সি পুনৰ ভিতৰলৈ সোমাই যায়। আৰ চকুৰে তাইক চাই চাই। কেতিয়াও অৰ্ণৱে মেঘাৰ চকুত ধৰা দিব নিবিচাৰে। বহুত ভয় কৰে সি তাইলৈ। আজি হঠাৎ এটা নহ'বলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'ল অৰ্ণৱ। গেটখন খুলি গাড়ীখন উলিয়াই অৰ্ণৱে পত্নীৰে সৈতে ওলাই যাবলৈ লওঁতেই মেঘা জঁপিয়াই পৰিল অৰ্ণৱৰ পত্নীৰ ওপৰত। অৰ্ণৱে তাইক যেনে তেনে আঁতৰাই আনিল। সকলোকে আচৰিত কৰি অৰ্ণৱৰ বুকুত মূৰ গুজি মেঘা সোমাই পৰিল। অৰ্ণৱে তাইৰ মূৰত হাত বোলাই তাৰ বুকুৰ মাজৰ পৰা আঁতৰাই পঠালে। লৰালৰিকৈ সি গাড়ীত বহিল। চকুৰ আঁতৰ নোহোৱালৈকে মেঘাই সিহঁত যোৱাৰ ফালে চাই ৰ'ল। অৰ্ণৱৰ পত্নীয়ে তাৰ ফালে সন্দেহৰ চকুৰে চালে। এনে লাগিল যেন অৰ্ণৱে তাইৰ পৰা কিবা লুকুৱাব খুজিছে। সকলো জানে সি মেঘাৰ বিষয়ে। কিন্তু সি কেনেকৈ কয় মেঘাৰ অৱস্থাৰ বাবে যে সিয়েই দায়ী? গাঁৱৰ এজনী ছোৱালী আছিল মেঘা। ধনী ঘৰৰ ল'ৰা ঋতিকৰ লগত তাইৰ বিয়া হৈছিল। কিন্তু এই বিয়া মেঘাৰ ইচ্ছাৰ বিপৰীতে হৈছিল। তাইৰ মনটো আগতে অন্য এজন ল'ৰা অৰ্ণৱৰ লগত জড়িত আছিল। অৰ্ণৱৰ লগত কলেজৰ দিনৰ পৰাই চিনাকি আছিল মেঘাৰ। পাৰ্কৰ বেঞ্চত বহি প্ৰায়ে অৰ্ণৱ আৰু মেঘাই সিহঁতৰ ভৱিষ্যত দিনবোৰৰ কল্পনা কৰিছিল। এদিন তাইৰ অমতত মাক-দেউতাকে জোৰ কৰি বিয়া দি দিছিল মেঘাক। তাই এবাৰলৈও কথাটো অৰ্ণৱক নজনালে। যেতিয়া অৰ্ণৱে মেঘাৰ বিয়াৰ কথা জানিব পাৰিছিল ভিতৰি ভিতৰি ভাগি পৰিছিল সি। বিয়াৰ প্ৰথম অৱস্থাত ঠিকেই আছিল যদিও পিছত মেঘাৰ মনত সদায় এটা খং আৰু অভিমান আছিল। তাই ঋতিকক কেতিয়াও স্বামীৰ মৰ্যাদা দিব নোৱাৰিলে। ঋতিকৰ লগত তাই দূৰত্ব বজাই ৰাখিছিল আৰু কেতিয়াবা অশ্ৰদ্ধাশীল আচৰণ কৰিছিল। ঋতিকে আৰম্ভণিতে বহু চেষ্টা কৰিছিল মেঘাৰ মন জয় কৰিবলৈ। কিন্তু মেঘাৰ মন সদায় অৰ্ণৱৰ স্মৃতিতেই আবদ্ধ হৈ আছিল। তাই ভাবিছিল মই ভুল মানুহৰ লগত বন্দী হৈ আছোঁ। এদিন মেঘাই এটা ডাঙৰ সিদ্ধান্ত ল'লে। তাই গোপনে ঋতিকৰ ঘৰ এৰি অৰ্ণৱৰ ওচৰলৈ গ'ল। অৰ্ণৱক দেখি তাই ক'লে মই সকলো এৰি তোমাৰ ওচৰলৈ আহিছোঁ। মোক গ্ৰহণ কৰা। কিন্তু অৰ্ণৱ স্থবিৰ হৈ গ'ল। বহু সময় আগতে সি মেঘাক ভুল বুজি আঁতৰি গৈছিল। আৰু এতিয়া সি নিজৰ জীৱনত আগবাঢ়ি গৈছিল। সি শান্তভাৱে ক'লে মেঘা এতিয়া বহুত দেৰি হ'ল। মই তোমাক সেই আগৰ দৰে গ্ৰহণ কৰিব নোৱাৰোঁ। এই কথা শুনি মেঘাৰ হৃদয় ভাঙি গ'ল। তাইৰ সকলো সপোন সকলো আশা যেন এক মুহূৰ্ততে শেষ হৈ গ'ল। ঋতিকৰ ঘৰলৈ ঘূৰি যাবলৈও তাইৰ সাহস নাছিল। নিজৰ সিদ্ধান্ত নিজৰ ভুল এইবোৰে তাইক ভিতৰৰ পৰা ধ্বংস কৰি পেলালে। দিনৰ পিছত দিন মেঘাৰ মানসিক অৱস্থা বেয়া হৈ আহিল। তাই ঠিকমতে খোৱা-বোৱা নকৰা হ'ল। কথা বতৰাও কমি গ'ল। লাহে লাহে তাই বাস্তৱ আৰু কল্পনাৰ মাজত পাৰ্থক্য কৰিবলৈ অসুবিধা পাবলৈ ধৰিলে। ঘৰৰ মানুহেও তাইৰ সিদ্ধান্তত দুখী হৈ তাইৰ লগত সম্পৰ্ক ছেদ কৰিলে।
এদিন মেঘাক গাঁৱৰ মানুহে ৰাস্তাৰ কাষত ঘূৰি ফুৰা দেখিলে। তাই কেতিয়াবা নিজে নিজে কথা পাতিছিল, কেতিয়াবা চকুলোৰে হাঁহিছিল। মই কলৈ যাম, মোৰ কোনো ঘৰ নাই, তাই বাৰে বাৰে এই কথা কৈছিল। গাঁৱৰ মানুহে তাইক সহানুভূতিৰে চাইছিল, কিন্তু কোনেও তাইৰ সেই ভাঙি যোৱা মনটো সম্পূৰ্ণভাৱে বুজিব পৰা নাছিল। এসময়ত সপোনেৰে ভৰা সেই মেঘা এতিয়া ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰা এজনী নিসংগ ছায়া হৈ পৰিল। ঋতিকে দূৰৰ পৰা এই খবৰ পাই নীৰৱ হৈ পৰিল। অৰ্ণৱে সকলো জানি বুজিও এতিয়া নিৰুপায়। কাৰণ ঘৰৰ কথা ৰাখিবলৈ অৰ্ণৱৰ প্ৰেমক তাইয়েই প্ৰথম দলিয়াই থৈ গৈছিল আৰু তাৰ পিছত সি বহুত আগবাঢ়ি গ'ল। এতিয়া তাৰ পত্নী আছে, সেইবাবে তাইক সি গ্ৰহণ কৰিব নোৱাৰে। সকলো জানি বুজিও সি পত্নীক কথাবোৰ খুলি ক'ব পৰা নাই। অৰ্ণৱহঁতৰ গাড়ীখন চকুৰ আগৰ পৰা আঁতৰি যোৱাৰ পিছত মেঘা বহু সময় একে ঠাইতে থিয় হৈ থাকিল। তাইৰ চকুত কোনো কান্দোন নাছিল, মাথো শূন্যতা আছিল, যেন মনৰ ভিতৰত সকলো অনুভৱ জ্বলি শেষ হৈ গৈছে। লাহে লাহে তাই পুনৰ সেই চাৰিআলিটোৰ ফালে খোজ ল'লে। সেই ওখ অট্টালিকাটোৰ ছাঁতেই তাইৰ দিনবোৰ পাৰ হৈছিল। কেতিয়াবা বৰষুণৰ পৰা বাচিবলৈ ছাঁ বিচাৰিছিল, কেতিয়াবা মানুহৰ চকুৰ পৰা লুকাবলৈ। অৰ্ণৱ গাড়ীৰ ভিতৰত নীৰৱ হৈ বহি আছিল। পত্নীয়ে তাৰ মুখলৈ চাই ক'লে, তুমি মোৰ পৰা কিবা লুকুৱাই আছা, নহয়নে? অৰ্ণৱে চকু তললৈ নমাই ক'লে, সেয়া এটা অতীত, যিটো মই নিজেও বচাব পৰা নাছিলোঁ। পত্নীয়ে একো নক'লে, কিন্তু তাইৰ চকুত সন্দেহৰ গাঁঠি আৰু দৃঢ় হৈ গ'ল। গাড়ীখন আগবাঢ়ি গৈ থাকিল, কিন্তু অৰ্ণৱৰ মনটো পিছত ৰৈ গ'ল মেঘাৰ সেই ভাঙি পৰা মুখখনৰ ওচৰত। সেইদিনাৰ পৰা মেঘাৰ অৱস্থা আৰু বেয়ালৈ গ'ল। এদিন ৰাতি বৰষুণ পৰি আছিল। গাঁৱৰ ৰাস্তাত পানী জমা হৈছিল, মানুহবোৰ ঘৰৰ ভিতৰ সোমাইছিল, কিন্তু মেঘা সেই পানীৰ মাজতে বহি আছিল, মনে মনে যেন কিবা বিচাৰি আছিল। তাই হাতত এটা ভাঙি যোৱা কাঁচৰ টুকুৰা লৈ আছিল। তাকেই চাই চাই তাই ভুৰ ভুৰাইছিল, মই ভুল কৰিলোঁ নেকি, নে মোৰ ভাগ্যই মোক ভাঙিলে? ঠিক সেই সময়তে দূৰৰ পৰা অৰ্ণৱৰ গাড়ীৰ লাইট দেখা গ'ল। সি অজানিতে ব্ৰেক টিপিলে। গাড়ীখন থমকি ৰ'ল। সি অলপ সময় চাই থাকিল ৰাস্তাৰ কাষত বহি থকা মেঘা। তাৰ বুকুখন কঁপি উঠিল। সি নামিবলৈ বিচাৰিলে, কিন্তু হাতখন থমকি ৰ'ল, কাৰণ তাৰ সৈতে বহি আছিল পত্নী। সি চকু বন্ধ কৰি ল'লে। মই তাইক এতিয়া বচাবলৈ গ'লে মোৰ নিজৰ সংসাৰ ভাঙিব, এই ভাবেই তাক বাধা দিলে। গাড়ীখন আগবাঢ়ি গ'ল। মেঘাই দূৰৈত সেই লাইট আঁতৰি যোৱা দেখি মিচিকিয়া হাঁহি মাৰিলে। সেই হাঁহিত সুখ নাছিল, আছিল এক ধৰণৰ পাগলামি। তাই উঠি খোজ ল'লে। বৰষুণৰ মাজেৰে পানীৰে তাইৰ কাপোৰ তিতি গৈছিল, চুলিবোৰ মুখত লাগি গৈছিল। গাঁৱৰ কুকুৰবোৰেও তাইক দেখি দূৰলৈ আঁতৰি গৈছিল। কোনোৱে ক'লে, এইজনী মেঘা, আগতে পঢ়া শুনাত ভাল আছিল, নহয়নে? কিন্তু এতিয়া সেই নামটো কেৱল এটা কাহিনীৰ ছাঁ হৈ ৰ'ল। দিন পাৰ হৈ গ'ল। মেঘাক কেতিয়াবা মন্দিৰৰ চৌহদত বহি থকা দেখা গৈছিল, কেতিয়াবা বজাৰৰ শেষ প্ৰান্তত। তাই কাৰো লগত কথা নাপাতে, কিন্তু নিজৰ লগতেই কথা পাতি থাকে। ঋতিক, মই তোমাক সন্মান দিব নোৱাৰিলোঁ। অৰ্ণৱ, তুমি মোক কিয় এৰি দিলা? এই দুটা নামৰ মাজতেই তাইৰ জীৱন বন্দী হৈ পৰিল। এদিন অৰ্ণৱৰ পত্নীয়ে শেষত ক'লে, তুমি যদি এই কথা শেষ নকৰা, মই এই ঘৰত থাকিব নোৱাৰিম। অৰ্ণৱ নীৰৱ হৈ বহিল। সি জানিছিল মেঘাক বচাবলৈ এতিয়া সময় নাই, কিন্তু তাইক এৰি যাবলৈও মন নাছিল। সেই ৰাতি সি অকলেই বাহিৰলৈ ওলাই গ'ল। মন্দিৰৰ কাষত মেঘা বহি আছিল। সি বহু দূৰৰ পৰা চাই থাকিল। তাই আকস্মিকভাৱে ক'লে, তুমি আহিছা নেকি অৰ্ণৱ? সি চমক খাই উঠিল। মেঘাই হাঁহি হাঁহি ক'লে, মই জানিছিলোঁ তুমি আহিবা। অৰ্ণৱ আগবাঢ়িল, কিন্তু কোনো শব্দ নকৰিলে। মেঘাই মাটিত আগবাগ কৰি ক'লে, মই যদি সেইদিনা নগ'লোহেঁতেন, মোৰ জীৱন আজি বেলেগ হ'লহেঁতেন নেকি? অৰ্ণৱে গধুৰ কণ্ঠে ক'লে, সময় ঘূৰি নাহে মেঘা। মেঘাই ওপৰলৈ চাই ক'লে, তেন্তে মই ক'ত যাম? অৰ্ণৱে কোনো উত্তৰ নিদিলে, কাৰণ তাৰো কোনো উত্তৰ নাছিল। পিছদিনা গাঁৱৰ মানুহে মন্দিৰৰ চৌহদত
মেঘাক বহি থকা দেখা পালে। তাই নিস্তব্ধ আছিল। কাৰো মাতত তাই সঁহাৰি নিদিলে। অৰ্ণৱ দূৰৈত থিয় হৈ থাকিল, পত্নীৰ হাতত ধৰি। তাই সুধিলে, তুমি ঠিকে আছা? সি মাত্ৰ মূৰ দুপিয়ালে। কিন্তু তাৰ চকুত পানী আছিল। সেইখন মেঘা এটা নাম নহয়, এটা শিক্ষা হৈ ৰ'ল। ভুল সিদ্ধান্ত, সময়ত সন্মান নকৰা সম্পৰ্ক আৰু অপূৰ্ণ ভালপোৱাই এজন মানুহক কেনেকৈ ভিতৰৰ পৰা ভাঙি পেলাব পাৰে তাৰ জ্বলন্ত উদাহৰণ হৈ ৰ'ল মেঘা।